Hello viewers, I hope you all are good. আজি মই এই ভিডিওটোৰ জৰিয়তে দি লাষ্ট লেসন চেপ্টাৰটোৰ সম্পূৰ্ণ 1 নম্বৰ কোৱেশ্চন আনসাৰবিলাক মই ডিসকাস কৰিম। সো ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে শেষলৈ চাই থাকা। তো প্ৰথম যেটো কোৱেশ্চন আছে আমাৰ 1 নম্বৰৰ হেতু হৈছে হু ওয়াজ ফ্ৰান্স? ফ্ৰান্স কোন হয়? তো এনসাৰটো চাইলো আমি ফ্ৰান্স ওয়াজ এ লিটল স্কুল বয়। তো ফ্ৰান্স এজন কণমানি স্কুলীয়া ছাত্ৰ আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ হু ওয়াজ এমএমএল? এমএমএল কোন আছিল? MML was a teacher of one of the school of Alsace and Lorraine. যে Alsace and Lorraine স্কুলৰ তেওঁ এজন কি আছিল তোমাৰ টিচাৰ আছিল। তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ I started for school very late that morning. Who is I here? যে মই হিদিনাখন স্কুল যাওঁতে পলম হৈছিল আৰু ইয়াতে who is the I here? I টো ইয়াতে কাক বুজাইছে? তো I টো ইয়াতে ফ্ৰান্সক বুজাইছে। I here is France a little school boy। আৰু এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, বহুত বাৰ মানে প্ৰিভিয়াস ইয়াৰত এই কোৱেশ্চনটো খুদা হৈছিল। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ what did MML write on the blackboard? যে হে ব্ল্যাকবোৰ্ডত MML হিদিনাখন কি লিখিছিলে? তো এনসাৰত আমি চাইলো MML wrote Vive la France on the blackboard which means long live France। যে MML হিদিনাখন ব্ল্যাকবোৰ্ডত লিখিছিলে Vive la France means long live France, যে ফ্ৰান্স ভাষাটো দীৰ্ঘজীৱী হোক বুলি। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ what does Vive la France stand for? যে Vive la France টোৱে কি বুজায়? তো এনসাৰত আমি চাইলো it stands for long live France। যে এইটোৱে কি বুজায়? long live France বুজায়, মানে ফ্ৰান্স ভাষাটোৱে কি হোক দীৰ্ঘজীৱী হোক বুলি কৈছিল তেওঁ। what was old Hauser taking on his knees? যে old Hauserয়ে তেওঁৰ আঁঠুত কি লৈ আছিলে? তো 6 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ, তো এনসাৰটো আমি চাইলো। তো old Hauser was holding a primer on his knees। যে old Hauserয়ে কি কৰিছিল হিদিনাখন তেওঁৰ আঁঠুৰ ওপৰত এটা মানে কুহিপাত নাইবা আদিপাত মেলি লৈছিলে। why was everyone sad? যে হিদিনাখন মানে সকলোৱে আবেগিক কিয় হৈছিল? হেতু আছিল আমাৰ 7 নম্বৰ কোৱেশ্চন। তো এনসাৰটো আমি চাইলো everyone was sad because it was the last lesson in France। সকলোৱে আবেগিক হৈছিল কাৰণটো আছিল হেতুৱে তেওঁলোকৰ শেষটো মানে কি আছিল তোমাৰ ফ্ৰান্স লেসন আছিল। তাৰ পিছত আছে আমাৰ 8 নম্বৰ কোৱেশ্চন। তো 8 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ 8 নম্বৰ যেটো কোৱেশ্চন আছে এইটো কোৱেশ্চনটো হৈছে আমাৰ who wrote the story the last lesson? যে লাষ্ট লেসন চেপ্টাৰটো কোনে লিখিছিলে? তো এনসাৰ আমি চাইলো Alphonse Daudet wrote the story the last lesson। যে লাষ্ট লেসন যেটো চেপ্টাৰ আছিল আমাৰ হেতু Alphonse Daudetে লিখিছিলে। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ who were drilling in the open field? যে মুকলি পথাৰত কোনে মানে কুচকাচ কৰি আছিল নাইবা অনুশীলন কৰি আছিল? তো 9 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ ইয়াৰ এনসাৰটো হৈছে the Prussian soldiers were drilling in the open field। যে প্ৰচিয়ান যিবিলাক মানে কি সৈন্যবাহিনী আছিল সেই সৈন্যবাহিনী বিলাক কি কৰি আছিল তোমাৰ ওপেন ফিল্ডত মানে কি কৰি আছিল অনুশীলন কৰি আছিল। তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ why did MML write Vive la France? যে MML এ Vive la France শব্দটোৱে ব্ল্যাকবোৰ্ডত কিয় লিখিছিলে? তো আমি এনসাৰটো চাইলো। তো এনসাৰটো হৈছে আমাৰ MML was a true patriot। যে MML এজন কি আছিল তোমাৰ সঁচা দেশপ্ৰেমিক আছিল। by writing Vive la France he showed his profound love for his motherland। আৰু তো Vive la France টো লিখিয়ে এইটো দেখাব বিচাৰিছিল যে তেওঁৰ মাতৃভূমিৰ প্ৰতি কিমান গভীৰ ভালপোৱা আছিল। তাৰ পিছত 11 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ what is the name of the blacksmith in the last lesson? যে লাষ্ট লেসনত থকা ব্ল্যাকস্মিথৰ নাম কি আছিল? হেতু হৈছে আমাৰ ওয়াচাৰ। আৰু এটো বহুত বাৰ আমাৰ প্ৰিভিয়াস ইয়াৰত খুদা হৈছিল। তো এই কোৱেশ্চনটো তোমালোকে ইম্পৰ্টেন্ট বুলি ভাবি লবা। তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ what is the river mentioned in the last lesson? যে লাষ্ট লেসনত মেনশন কৰা নদীটোৰ নাম কি আছিল নাইবা ৰিভাৰটোৰ নাম কি আছিল? তো এনসাৰটো হৈছে আমাৰ the river mentioned in the last lesson is Sar। যে লাষ্ট লেসন মেনশন কৰা নদীটোৰ নাম হৈছে আমাৰ সাৰ ৰিভাৰ। তো এতিয়া আমি নেক্সট পেজলৈ যাও আমি। তো নেক্সট পেজত আমি 13 নম্বৰ কোৱেশ্চন পাম। তো 13 নম্বৰ কোৱেশ্চনৰ খুদা হৈছে আমাৰ how long did MML teach in his school? যে MML এ তেওঁৰ স্কুলখনত কিমান বছৰ ধৰি পঢ়াই আছিল? তো MML taught for 40 years in his school। MML এ তেওঁৰ স্কুলত প্ৰায় 40 বছৰ নাইবা 40 বছৰ ধৰি তাতে তেওঁ পঢ়াই আছিল। what was the great trouble with Alsace? যে আলসাছবাসী লোকসকলৰ ডাঙৰ দুখটো কি আছিল?
According to MML, the people of France who always put off their learning till tomorrow was the great trouble of Alsace. আৰু MMLৰ মতে ফ্ৰান্সৰ লোকসকলে সদায় কি কৰিছিলে আজিৰ কাম তেওঁলোকে কাইলৈ হাঁচি থৈ দিছিলে আৰু এইটোৱে আছিল তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ দুখ নাইবা ডাঙৰ ভুল। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চাওঁ আমি হোৱাট ডিড MML want to give students before going away? তেওঁ গুচি যোৱাৰ আগতে তেওঁ ষ্টুডেণ্টসকলক কি দিব বিচাৰিছিলে? তো এনচাৰটো আমি চাই লওঁ MML wanted to share all his knowledge and give his students all what he knew before going away. MML কি কৈছিলে তেওঁৰ যিমানবোৰ মানে জ্ঞানসমূহ আছে বা নলেজ আছে এই গোটেইসমূহ তেওঁ ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলে তেওঁ মানে গুচি যোৱাৰ আগতে। তাৰপিছত আমাৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ what did MML write on the blackboard as the church clock struck 12 on the day of his last lesson? যে যেতিয়া নেকি চাৰ্চত কি কৰিছিল তোমাৰ গীৰ্জাত কি কৰিছিল তোমাৰ 12 বজাৰ ঘণ্টিটো বাজিছিল তেতিয়া তেওঁ মানে কি লিখিছিল বৰ্ডত? তো এইটো আছিল তোমাৰ as the church clock struck 12 MML with large letters wrote on the blackboard Vive la France which means long live France. যে সিদিনাখন যেতিয়া নেকি চাৰ্চত 12 বজাৰ ঘণ্টি মাৰিছিলে তেতিয়া তেওঁ মানে ব্লেকবোৰ্ডত কি কৰিছিল তোমাৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখিছিলে Vive la France আৰু যাৰ অৰ্থ আছিল তোমাৰ কি লং লিভ ফ্ৰান্স মিন্স ফ্ৰান্স ভাষাটো দীৰ্ঘজীৱী হওক। তাৰপিছত আছে আমাৰ 17 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ হাউ ৱাজ দ্য ডে? যে সিদিনা দিনটো কেনেকুৱা ধৰণৰ আছিলে? দ্য ডে ৱাজ ৱাৰ্ম এণ্ড ব্ৰাইট আৰু সিদিনা দিনটো আছিল বহুত কি আছিলে অলপ লগা গৰম আছিলে আৰু উজ্জ্বল আছিলে। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ৱাজ ৰিটেন ইন আ নিউ কপিজ ব্ৰট বাই MML ফৰ দ্য ষ্টুডেণ্ট ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড? যে ঘূৰণীয়া ধুনীয়া আখৰেৰে লিখা ষ্টুডেণ্টসকলৰ বাবে MML সিদিনা সেই নিউ কপিজবোৰত মানে কি লৈ আহিছিলে লৈ অহা কপিবোৰত কি লিখা আছিলে? যে যিখিনি নেকি বিউটিফুল ৰাউণ্ড হেণ্ডেৰে লিখা আছিলে ষ্টুডেণ্টসকলৰ বাবে MML কি কৈছিলে সিদিনাখন মানে নিউ কপিজ লৈ আহিছিলে সেই নিউ কপিজবিলাকত কি লিখা আছিলে? তো সেই নিউ কপিজবিলাকত লিখা আছিলে আমাৰ ফ্ৰান্স এলছাছ আৰু ফৰাচী আলছাছ বুলি সেই তোমাৰ যিটো বিউটিফুল ৰাউণ্ড হেণ্ডেৰে যিবিলাক কপি লৈ আহিছিলে সেই কপিবিলাকত লিখা আছিলে ফ্ৰান্স এলছাছ বুলি। তাৰপিছত আছে আমাৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মমেণ্ট? যে অলপ সময়ৰ বাবে ফ্ৰান্সে কি ভাবিছিলে? এনচাৰটো হৈছে আমাৰ ফৰ এ মমেণ্ট ফ্ৰান্স থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ড'ৰ্ছ। আৰু ফ্ৰান্সে অলপ সময়ৰ বাবে ভাবিছিলে নাইবা অলপ মুহূৰ্তৰ বাবে ভাবিছিলে যে তেওঁ কি কৰিব দিনটো বাহিৰত কটাব বুলি তেওঁ ভাবিছিলে। চ' এতিয়া আমি 19 নম্বৰ কুৱেশ্যনটো চাওঁ আমি 19 নম্বৰটো গুচি গ'ল। তো এতিয়া আমি 22 চাম 20 কুৱেশ্যন নম্বৰ 22 চাওঁ আমি অলপ জুম কৰি লৈছোঁ যাতে দেখা যায়। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চাওঁ আমি হোৱাট ডিড MML চে হি উড আস্ক হিজ ষ্টুডেণ্টছ ডেট মৰ্ণিং? যে MML তেওঁ ষ্টুডেণ্টসকলক কি কৈছিল যে সিদিনা ৰাতিপুৱা তেওঁ কিবা সুধিব বুলি কৈছিলে? চ' MML said that he would ask his students questions on participles আৰু সিদিনাখন মানে ছাত্ৰসকলক তেওঁ কৈ দিছিল যে তেওঁ পাৰ্টিচিপলৰ ওপৰত কুৱেশ্যন সুধিব বুলি কৈছিলে। চ' পাৰ্টিচিপেণ্টছ হৈ আছে তাত সেইটো পাৰ্টিচিপলছ হ'ব সেইটো ভুল হৈ আছে স্প্লিংটো চাই ল'বা তোমালোকে। তাৰপিছত 21 কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ইজ এঞ্জেলাছ? চ' এঞ্জেলাছটো কি আছিলে? চ' এঞ্জেলাছ ইজ এ মিড ডে প্ৰেয়াৰ যে দিনৰ 12টা নাইবা তোমাৰ দিনৰ যিটো মাজৰ সময় সেই মাজৰ সময়ত যিটো মানে গীত গোৱা হৈছিলে এইটোক এঞ্জেলাছ বুলি কৈছিলে প্ৰাৰ্থনা গীত ওৱান কাইণ্ড অফ প্ৰেয়াৰ। 22 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ হাউ ডিড MML ৱান্ট টু অনাৰ হিজ লাষ্ট লেচন? যে MML তেওঁৰ লাষ্ট লেচনটোক কিদৰে সন্মান যাচিছিলে? তো এনচাৰটো চাই লওঁ আমি টু অনাৰ হিজ লাষ্ট লেচন MML পুট অন হিজ নাইচ ছানডে ক্লথ। আৰু সেইজন ব্যক্তিয়ে তেওঁৰ লাষ্ট লেচনক সন্মান দিবৰ বাবে তেওঁ কি কৰিছিল তোমাৰ সুন্দৰ দেওবৰীয়া পোচাক তেওঁ পৰিধান কৰি আহিছিলে। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ইজ থাণ্ডাৰবোল্ট? যে থাণ্ডাৰবোল্টটো কি হয়? হিয়াৰ থাণ্ডাৰবোল্টছ ৰেফাৰ্ছ টু আনএক্সপেক্টেড নিউজ।
যে ইয়াতে থাণ্ডাৰবোল্ট শব্দটো ইউজ কৰা হৈছে যে এটা মানে ভাবিব নোৱাৰা বা আশা নকৰা ধৰণৰ এটা নিউজ আহিছিল নাইবা খবৰ আহিছিলে that is the order from Berlin to teach only German language in the schools of Alsace and Lorraine আৰু সেই আদেশটো আছিলে নাইবা অৰ্ডাৰটো আছিলে যে বাৰ্লিন চহৰৰ পৰা আদেশ আহিছিল যে আলছাছ এণ্ড লৰেনৰ স্কুলত জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব বুলি অৰ্ডাৰ আহিছিলে তাৰপিছত আমি 24 কোৱেশ্চনটো চাই লওঁ হোৱাট ৱাজ ফ্ৰান্স ইন গ্ৰেট ড্ৰেড অফ যে ফ্ৰান্সে কিয় ইমান ভয় কৰি আছিলে তাৰপিছত চোৱা এনসাৰটো চোৱা ফ্ৰান্স ৱাজ ইন গ্ৰেট ড্ৰেড অফ বিং স্কৰ্টেড বাই টিচাৰ MML ফ্ৰান্সে ইমান ভয় খোৱাৰ কাৰণটো আছিল যে সেইদিনাখন তেওঁৰ টিচাৰে তেওঁক গালি দিব বুলি তেওঁ মানে ভয় কৰি আছিলে কাৰণ সেইদিনাখন কি কৰিছিল ফ্ৰান্সে পাৰ্টিচিপলৰ যিবিলাক নিয়মবিলাক আছিলে সেই নিয়মবিলাক তেওঁ মানে পঢ়া নাছিলে So আমি 25 কোৱেশ্চনটো চাই লওঁ 25 নাম্বাৰ What did MML say that he would ask his students that morning যে MML তেওঁৰ ষ্টুডেণ্টসকলক কি কৈছিল যে সেইদিনা ৰাতিপুৱা তেওঁ কি সুধিব বুলি কৈছিলে তো ইয়াৰ কোৱেশ্চনৰ এনসাৰটো আমি নেক্সট পেজত পাম তো আমি চাই লওঁ তো ইয়াৰ এনসাৰটো হৈছে আমাৰ MML told his students that he would ask them questions on rules of participles যে সেইদিনাখন তেওঁ কৈছিল যে তেওঁ পাৰ্টিচিপলৰ নিয়মৰ ওপৰত কুৱেশ্যন সুধিব বুলি কৈছিলে সো এতিয়া আমি 26 নম্বৰ কুৱেশ্যনটো চাওঁ what did France find so unusual at the school that morning সেইদিনাখন ফ্ৰান্সে স্কুলত তেওঁ কি unusual দেখা পাইছিলে So answer to silo ami France found that morning the school was quiet as Sunday morning. Unusual to ekan dekha paisil hedinakhon school to mane deobara ratipor dore ki asile ekebare hanto aru nimat asile 27 number question to saw ami why is MML pale je MML kyo heta pori goisile MML is pale because feels emotional and heartbroken MML হেতা পৰা কাৰণটো আছিল যে তেওঁ মানে আবেগিক অনুভৱ কৰিছিল আৰু তেওঁৰ হৃদয়খন মানে ভাঙি পৰিছিল তাৰপিছত 28 নম্বৰ কোৱেশ্চনটো চাও আমি what does the last lesson symbolize যে লাষ্ট লেসনটো কি বুজাইছে ইয়াতে the last lesson symbolized loss of language and freedom আৰু লাষ্ট লেসনটো এটোৱে বুজাইছে যে তেওঁলোকে কি কৰিছে তেওঁলোকে নিজৰ ভাষা হেৰুৱাইছিল আৰু স্বাধীনতা হেৰুৱাইছিল তাৰপিছত 29 নম্বৰ কোৱেশ্চনটো চাও আমি What did MML mean through his gesture? যে MML তেওঁৰ হাতেৰে ইংগিতৰ জৰিয়তে তেওঁ কি বুজাব বিচাৰিছিলে So MML meant through his gesture that school is dismissed আৰু তেওঁৰ জেষ্টাৰৰ জৰিয়তে নাইবা তেওঁৰ ইংগিতৰ জৰিয়তে এটো বুজাব বিচাৰিছিল যে স্কুলখন এতিয়া শেষ হৈছে তোমালোকে যাব পাৰা তাৰপিছত 30 নম্বৰ কোৱেশ্চনটো চাও আমি What did MML want to give his student before going away So hey question to আমি আগতে আলোচনা কৰি আহিছো সো এতিয়া আৰম্ভ নকৰো আমি ইয়াতে তো 31 নম্বৰ question to চাও আমি এতিয়া what does France mean when he says I never saw him look so tall আৰু what does France mean when he says যে ফ্ৰান্সে কৈছিল যে আৰু এটো জৰিয়তে তেওঁ কি বুজাব বিচাৰিছিলে I never saw him look so tall যে তেওঁক আগতে মই কেতিয়াও ইমান ওখ দেখা নাছিলে France had developed a lot of respect for MML আৰু এটোৰ জৰিয়তে তেওঁ এটো ক'ব বিচাৰিছিল যে ফ্ৰান্সে তেওঁৰ টিচাৰৰ প্ৰতি বহুত মানে সন্মান কিছিল তোমাৰ জাগি উঠিছিলে তেওঁ বহুত সন্মান কৰিছিলে হেতু সময়ত যে তেওঁৰ টিচাৰৰ প্ৰতি ৰেসপেক্ট জাগি উঠিছিলে তাৰ পিছত 32 নম্বৰ যেটো কোৱেশ্চন আছে এটো আমি চাই লও 32 নম্বৰ কোৱেশ্চন what is participles The participles কি হয় A participle is a type of word derived from a verb that is used for a variety of purpose যে participles are certain kinds of English words which are half verbs and half adjective like as verb লগত ing form লগোৱা ed লগোৱা t লগোৱা এইবিলাক হৈছে কোন আমাৰ কি participles তাৰপিছত আমি 33 নম্বৰ যেটো কোৱেশ্চন আছে আমি এটো চাই লও 33
So 33 number question to hoise amar what does the word mean apprentice je apprentice শব্দটোৱে কি বুজায় apprentice শব্দটোৱে ইয়াতে অলপ ডাঙৰকে দিয়া আছে এটো তোমালোকে হেনে লিখিব পাৰা learner of some trade নাইবা তোমাৰ assistant আদি লিখিব পাৰিবা তোমালোকে তাৰপিছত 34 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ 34 নম্বৰ what did MML do when he wanted to go fishing যেতিয়া নেকি তেওঁ মানে মাছ ধৰিবলৈ গৈছিল নাইবা মাছ মাৰিবলৈ গৈছিল তেতিয়া তেওঁ ষ্টুডেন্ট সকলক মানে কি দিছিল তেওঁ আৰু আনসাৰটো হৈছে আমাৰ when MML wanted to go fishing he gave the students a holiday আৰু যেতিয়া নেকি MML কি কৰিছিল তোমাৰ মাছ ধৰিবলৈ গৈছিল তেতিয়া তেওঁ ষ্টুডেন্ট সকলক মানে বন্ধৰ দিন ঘোষণা কৰি দিছিল তাৰপিছত আমাৰ 35 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ what surprised little Franz most যে লিটল ফ্ৰান্সক মানে কিহে আটাইতকৈ মানে আচৰিত কৰি তুলিছিল 35 number question he was surprised to see the classroom very quiet and pleasure sitting on the back benches তেওঁ হিদিনাখন বহুত মানে আচৰিত হৈছিল তাৰ কাৰণটো হৈছিল যে ক্লাছৰুমটো বহুত শান্ত আছিল আৰু ক্লাছৰ বেক বেঞ্চত প্লেজাৰ মানে গাওবাহী লোকসকলে আহি শান্তভাৱে আমাৰ দৰে বহি আছিল সো এইখিনি আছিল আমাৰ দি লাষ্ট লেসন চ্যাপ্টাৰ টুৰ 35 টা 1 মাৰ্কৰ কোৱেশ্চন সো সকলোৱে তোমালোকে চাবা এইখিনি মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইখিনি চালে আমাৰ মানে 1 মাৰ্কৰ যেটো মানে অসুবিধাখিনি আছে এইখিনি দূৰ হৈ যাব সো আজিলৈ ইমানখিনি আছিল তো ভিডিওটো তোমালোকে লাইক সাবস্ক্ৰাইব আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা সো থ্যাংক ইউ ইয়াৰ পৰৱৰ্তী ভিডিওত মই 2 মাৰ্কছৰ যিমানবোৰ কোৱেশ্চন আনসাৰ আছে মই লৈ আহিম থ্যাংক ইউ এভৰিওয়ান